আল্লাহর 99টি সিফাতি নামৰ ভিতৰত এটি অন্যতম গুণবাচক নাম হয় ইয়া জাল জালালি ওয়াল ইকরাম। এই নাম 13 বাৰ অথবা 33 বাৰ পঢ়িলে কি হয় শুনিলে আপুনি আচৰিত হ'ব। এই নামৰ বহুত ফজিলত আছে। এই নাম যদি সঠিক মতে আপুনি পঢ়িব পাৰে, এই নামেৰে যদি আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব পাৰে, কপাল খুলি যাব, জীৱনৰ সমস্যাবোৰ সমাধান হৈ যাব, মনৰ আশাবোৰ পূৰণ হ'ব। আল্লাহ ৰব্বুল আলামিন এই নামৰ বৰকতত আপোনাৰ জিন্দগীত বৰকত দান কৰিব, জীৱনত আয় উন্নতি হ'ব, আপোনাৰ দুশ্মন ধুলি সাত হৈ যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আল্লাহ ৰব্বুল আলামিন কুরআনে কারীমত এইদৰে ইরশাদ কৰে ওয়া ইযা সাআলাকা ইবাদি আন্নী ফাইন্নী করিব। হে নবী, যেতিয়া বান্দাই মোৰ বিষয়ে প্ৰশ্ন কৰে আপুনি কৈ দিব মই নিশ্চয় ওচৰত আছো, মই নিশ্চয় তেওঁলোকৰ ওচৰতে হয়, মোৰ ওচৰত দোয়া কৰা মই কবুল কৰিম। ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা। আল্লাহ তাআলার বহুত কিছু সুন্দর সুন্দর গুণবাচক নাম আছে। সেই নামেৰে আল্লাহ তাআলাৰ ওচৰত দোয়া কৰা, সেই নামৰ উচিলা লৈ দোয়া কৰিলে আল্লাহ তাআলাই নিশ্চয় দোয়াসমূহ কবুল কৰিব, মনৰ আশাবোৰ পূৰণ কৰিব, জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিব, সকলো গুনাহ কাটা মাফ কৰি নিষ্পাপ মাসুম কৰি দিব। আমি সেই নামেৰে আল্লাহক মাতিবলৈ জানিব লাগিব। যি সমস্যাত পৰি যি নামেৰে আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগে সেই মতে যদি আমি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব পাৰো, সেই মতে যদি আমি আল্লাহক মাতিব পাৰো, আল্লাহ তাআলাই নিশ্চয় নিশ্চয় শুনিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ইয়া জাল জালালি ওয়াল ইকরাম এই নামৰ বহুত ফজিলত আছে। এই নাম যদি আপুনি পঢ়ি থাকে 8 ধৰণৰ উপকাৰ আপুনি লাভ কৰিব। 1 নম্বৰত ইয়া জাল জালালি ওয়াল ইকরাম আপুনি যদি পঢ়ি থাকে আল্লাহ তাআলা আপোনাৰ কাৰণে যথেষ্ট হৈ যাব, আপুনি আল্লাহৰ প্ৰিয় হৈ যাব। সুবহানাল্লাহ, যাৰ কাৰণে আল্লাহ যথেষ্ট হৈ যায় তাৰ এই পৃথিৱীত কিহৰ প্ৰয়োজন? এই দুনিয়াৰ সকলো কিছু তাৰ কদমৰ তলত আহি যাব। কোনো বান্দা যেতিয়া আল্লাহৰ প্ৰিয় হৈ যায়, কোনো বান্দাৰ প্ৰতি আল্লাহ যেতিয়া ৰাজি আৰু খুশি হৈ যায়, আল্লাহ তাআলাই হযরত জিব্রাইল আলাইহিস সালামক মাতে আৰু কয় হে জিব্রাইল, অমুক বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে, তাৰ জীৱনৰ বিশুদ্ধ আমল পদ্ধতিৰ কাৰণে মই তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছো। হে জিব্রাইল, মই তাক মহব্বত কৰো, তুমিও তাক মহব্বত কৰা, তাক ভাল পোৱা। হযরত জিব্রাইল আলাইহিস সালাম তেতিয়া সেইজন বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হয়, সেইজন বান্দাক মহব্বত কৰিবলৈ আৰম্ভ কৰে। আৰু জিব্রাইল আলাইহিস সালামে আসমানৰ সকলো ফেৰেশতাৰ মাজত এলান কৰি দিয়ে আৰু কয় হে আসমানৰ ফেৰেশতাসকল, অমুক বান্দাৰ প্ৰতি আল্লাহ তাআলা ৰাজি আৰু খুশি হৈ গৈছে, অমুক বান্দাৰ জীৱনৰ বিশুদ্ধ আমল পদ্ধতিৰ কাৰণে আল্লাহ তাআলাই তাক ভাল পায়, তাক মহব্বত কৰে, মই জিব্রাইলে তাক মহব্বত কৰো। হে আসমানৰ ফেৰেশতাসকল, তোমালোকেও সেইজন বান্দাক মহব্বত কৰা। আল্লাহু আকবার। তেতিয়া আসমান জমিনৰ ফেৰেশতাসকলে সেইজন বান্দাক মহব্বত কৰিবলৈ আৰম্ভ কৰে। ঠিক তেনে মুহূৰ্তত আল্লাহ তাআলাই এই পৃথিৱীত বসবাস কৰা সকলো মানৱ দানৱ পশু পক্ষী সকলোৰে অন্তৰত আল্লাহ তাআলাই এইজন বান্দাৰ প্ৰতি মহব্বত সৃষ্টি কৰি দিয়ে, সকলোৱে সেইজন বান্দাক ভাল পায় আৰু মহব্বত কৰে। আল্লাহু আকবার। সেই কাৰণে ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়ি থাকিলে আল্লাহ তাআলা আপোনাৰ কাৰণে যথেষ্ট হৈ যাব, আপুনি আল্লাহৰ প্ৰিয় হৈ যাব, আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব। সেই কাৰণে ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়ি থাকিব লাগে। 2 নম্বৰ যেটো উপকাৰ, ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়ি থাকিলে আপোনাৰ শত্ৰু দমন হৈ যাব, দুশ্মন ধুলি সাত হৈ যাব। আল্লাহু আকবার। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, দুশ্মন সকলোৰে থাকিব পাৰে, ভাল বেয়া সৰু ডাঙৰ সকলোৰে দুশ্মন থাকিব পাৰে। আমি কেতিয়াবা কাৰোবাৰ লগত বেয়া ব্যৱহাৰ কৰাৰ কাৰণে দুশ্মন হয়, কেতিয়াবা কাৰোবাৰ ক্ষতি কৰিলেও দুশ্মন হয়, আৰু কেতিয়াবা কাৰোবাৰ কোনো ক্ষতি নকৰিলেও নিজে কিবা সমাজৰ ভাল কাম কৰিলেও বহুত ভালকৈ থাকিলেও কিছুমান মানুহৰ দুশ্মন হৈ যায়। সৰু ডাঙৰ দুশ্মন প্ৰায় মানুহৰে থাকে। কেতিয়াবা আমাৰ দুশ্মন গোপনত থাকে, কেতিয়াবা প্ৰকাশ্য থাকে। প্ৰকাশ্য দুশ্মনৰ লগত আমি মোকাবিলা কৰিব পাৰো, কিন্তু যিবোৰ দুশ্মন গোপনত থাকে, গোপনৰ পৰা ৱাৰ কৰে, আমি তেওঁলোকৰ লগত মোকাবিলা কৰিব নোৱাৰো। সেই কাৰণে ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ যদি আপুনি পাঠ কৰি থাকিব পাৰে, আল্লাহ ৰব্বুল আলামিন এই নামৰ উচিলাই, এই নামৰ বৰকতত আপোনাৰ দুশ্মন দমন কৰি দিব। আপুনি আমল কেনেকৈ কৰিব লাগিব মই
ধুনীয়াকৈ আমলৰ নিয়মটো মই ধুনীয়াকৈ কৈ দিম। 3 নম্বৰ যেটো ফায়দা ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়ি থাকিলে আপোনাৰ জীৱনৰ বিপদ আপদ পেৰেশানি বালা মুসিবতবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব। আল্লাহ তাআলাই কেতিয়াবা বান্দাক তাৰ ইমানৰ পৰীক্ষা কৰাৰ কাৰণে আল্লাহ তাআলাই বালা মুসিবত দিয়ে, কেতিয়াবা সৰু সৰু ভুল কৰাৰ কাৰণে যাতে বান্দা সজাগ হৈ যায় আল্লাহ তাআলাই বালা মুসিবত দিয়ে, যাতে গুনাহবোৰ এৰি দিয়ে। আল্লাহ তাআলাই বহুত সময়ত বান্দাক বিভিন্ন প্ৰকাৰে পৰীক্ষা লৈ থাকে। আল্লাহ রাব্বুল আলামিন কোরআনে কারীমত কয় ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জু' ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়া বাশশিরিস সাবিরিন। নিশ্চয় আমি তোমালোকক কেতিয়াবা কিছু ভোগ ভয় ভীতি কিছু জান মালৰ ক্ষয়ক্ষতি ফয় ফসল আদিৰ বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকো, পৰীক্ষা লৈ থাকো। হে নবী আপুনি কৈ দিয়ক যিসকলে ধৈৰ্য ধাৰণ কৰে তেওঁলোকৰ কাৰণে সুসংবাদ হয়। অৱশ্যে সাবিৰিন ধৈৰ্য ধাৰণকাৰী সকলৰ কাৰণে সুসংবাদ হয়, তেওঁলোকৰ কাৰণে খুশখবৰি হয়। সুবহানাল্লাহ। গতিকে জীৱনত যেতিয়া পেৰেশানি আহে বালা মুসিবত আহে যেতিয়া বিপদ আহে আমি অধৈৰ্য হ'ব নালাগে। আল্লাহ তাআলাৰ সিফতি নামৰ জৰিয়তে এই নামৰ উচিলাই আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগে। আল্লাহ তাআলাই নিশ্চয় নিশ্চয় এই বিপদৰ পৰা উদ্ধাৰ কৰিব, পেৰেশানিৰ পৰা আমাক নাজাত দান কৰিব। ইয়া জাল জালালি ওয়াল ইকরাম এই নামৰ উচিলালৈ যদি আপুনি দোয়া কৰে আল্লাহ রাব্বুল আলামিন আপোনাক বিপদৰ পৰা উদ্ধাৰ কৰিব, পেৰেশানিৰ পৰা নাজাত দান কৰিব। সুবহানাল্লাহি বিহামদিহি। 4 নম্বৰ যেটো উপকাৰ ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়ি থাকিলে আপুনি যি ব্যৱসায় বাণিজ্য কৰি আছে সৰু ডাঙৰ যি ব্যৱসায় আপুনি কৰি থাকে যদি এই নামৰ উচিলালৈ আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব পাৰে, সঠিক মতে যদি ইয়া জাল জালালি ওয়াল ইকরাম এই নামৰ আমল কৰিব পাৰে আপোনাক আল্লাহ তাআলাই সফলতা দান কৰিব, আপোনাক কামিয়াবি দান কৰিব, তাতে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল 5 নম্বৰ উপকাৰ হৈছে আল্লাহ তাআলাই গায়বীভাৱে আপোনাক ৰিজিক দান কৰিব। আপোনাক এনেকুৱা ঠাইৰ পৰা ৰিজিক দান কৰিব যৰ পৰা আপুনি কল্পনাও কৰা নাই, এনেকুৱা জাগাৰ পৰা আল্লাহ রাব্বুল আলামিন আপোনাৰ কাৰণে ৰিজিক পঠাই দিব। আল্লাহু আকবার। ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়ি থাকিলে আল্লাহৰ নিকটৱৰ্তী লাভ কৰিব পাৰি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল 6 নম্বৰত এই নাম আপুনি বেছি বেছিকৈ পঢ়ি থাকিলে আল্লাহ রাব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়ি থাকিলে গুনাহবোৰ মাফ হৈ যাব, আপুনি নিষ্পাপ মাসুম হৈ যাব। 7 নম্বৰত আল্লাহ রাব্বুল আলামিন আপোনাৰ দুআসমূহ কবুল কৰিব। আপুনি বহুত সময়ত দুআ কৰে, কোরআনৰ তিলাওয়াত কৰি আপুনি নামাজ পঢ়ি জিকিৰ আজকার কৰি আপুনি দুআ কৰি আছে, কিন্তু আপোনাৰ দুআসমূহ কবুল হোৱা নাই। বহুত মানুহে কৈ থাকে হুজুৰ আমাৰ দুআসমূহ কবুল নহয়, কাৰণটো কি? দুআ কবুল নোহোৱাৰ কাৰণটো হৈছে আপুনি মই মকবুলিয়াতৰ দৰজা হাসিল কৰিব লাগিব। যেতিয়া আমি আল্লাহৰ প্ৰিয় হৈ যাম তেতিয়া আল্লাহ তাআলাৰ ওচৰত আমি দুআ কৰিলে আল্লাহ তাআলাই দুআসমূহ কবুল কৰিব। সেই কাৰণে ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়িলে মকবুলিয়াতৰ দৰজা আপুনি হাসিল কৰিব পাৰিব। তেতিয়া আপুনি দুআ কৰিলে আল্লাহ তাআলাই লগে লগে দুআ কবুল কৰিব। আপুনি মই দুআ কৰো দুআ কবুল নহয়, আসল কথাটো হৈছে আমি মকবুলিয়াতৰ দরজা হাসিল করা নাই। আল্লাহর ওলি হকরে দোয়া করার লগে লগে আল্লাহ তাআলা দোয়া কবুল করে, আমিও সেম দোয়া করো কিন্তু কবুল নহয়। কারণটাই হয়েছে যে আমি আল্লাহর প্রিয় হব পারা নাই, আমি মকবুলিয়াতর দরজা হাসিল করিব পারা নাই। সেই কারণে বেশি বেশিকৈ ইয়া জাল জালালি ওয়াল ইকরাম পড়ি থাকিলে আল্লাহ তাআলা আপোনাক মকবুলিয়াত দান কৰিব, তেতিয়া দোৱাসমূহ কবুল কৰিব। 8 নম্বৰত এই নাম বেছি বেছিকৈ পঢ়ি থাকিলে, এই নামৰ উচিলাই দোয়া কৰি থাকিলে, ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়ি থাকিলে পাহাড় পরিমাণ যদি আপনার ঋণ থাকে আল্লাহ রাব্বুল আলামিন হেও আদায় করে দিয়ার ব্যবস্থা আল্লাহ তাআলা করে দিব। আপনাক আল্লাহ তাআলা ঋণ মুক্ত করে দিব, আপনি ঋণৰ পৰা নাজাত হাসিল কৰিব পাৰিব। ইয়া জাল জালালি ওয়াল ইকরাম বেছি বেছিকৈ পঢ়িব লাগে। এই নাম কোন সময়ত আমি এই নামেৰে মাতিম, কোন সময়ত এই নামৰ উচিলালৈ আমি দোয়া কৰিলে আল্লাহ তাআলা আমাৰ দোয়া কবুল কৰিব। আমি যিকোনো সময়ত দোয়া আমি কৰিব পাৰো, যিকোনো সময়ত জিকিৰ কৰিব পাৰো, কিন্তু দোয়া কবুলিয়াতৰ কিছুমান নিৰ্দিষ্ট সময় আছে। সেই সময়ত যদি আমি দোয়া কৰিব পাৰো আল্লাহ তাআলা নিশ্চয় আমাৰ দোয়া কবুল কৰিব, আমাক খালি হাতে ঘূৰাই নিদিয়ে। দৈনিক 5টা সময় দোয়া কবুলিয়াতৰ সময় হয়। যেতিয়া আজান হয়, আজানৰ পৰা ইকামতলৈকে, মসজিদত যেতিয়া আজান দিয়ে আজানৰ পৰা জামাত আৰম্ভ হোৱাৰ আগলৈকে যিখিনি সময়, এই সময়ত দোয়া কৰিলে আল্লাহ রাব্বুল আলামিন খালি হাতে ঘূৰাই নিদিয়ে, সেই দোয়া আল্লাহ তাআলা কবুল কৰে।
তাহাজ্জুদৰ সময় দুআ কবুলিয়াতৰ সময় হয় বিশেষকৈ যদি আপুনি তাহাজ্জুদৰ সময়ত এই আমল আপুনি কৰিব পাৰে আপোনাৰ কপাল খুলি যাব কিয়নো আল্লাহ ৰাব্বুল আলামিন তাহাজ্জুদৰ সময়ত পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয় হে মোৰ বান্দা বান্দীসকল তোমালোকৰ কাৰ কিহৰ অভাৱ হৈছে তোমাৰ মাগফিৰাতৰ প্ৰয়োজন হৈছে তুমি মোৰ ওচৰত আহা দোয়া কৰা মই তোমাৰ দোয়া কবুল কৰিম তুমি বিপদত পৰি আছা মোৰ ওচৰত দোয়া কৰা মই তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিম তোমাক সন্তান লাগে মই তোমাক নেক সন্তান দান কৰিম তুমি কি সমস্যাত পৰি আছা তোমাৰ জীৱনৰ সকলো সমস্যা মই সমাধান কৰি দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল যদি পাৰে আপুনি তাহাজ্জুদৰ সময়ত এই আমল কৰিব আৰু যদি নোৱাৰে যিকোনো সময়ত দিনতো আপুনি এই আমল কৰিব পাৰে আমল কৰাৰ পূৰ্বে অৱশ্যই আপুনি ধুনীয়াকৈ সুন্নতি নিয়মত ওযু কৰি ল'ব ওযু কৰি লৈ আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে যিসকল বান্দা বান্দি ধুনীয়াকৈ ওযু কৰিলে ওযুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে তেওঁলোকে জান্নাতৰ যি দৰজা দি ইচ্ছা কৰিলে আল্লাহৰ জান্নাতত প্ৰৱেশ কৰিব পাৰিব আল্লাহু আকবার কিমান ডাঙৰ সওয়াব যেতিয়া ওযু কৰে ওযুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰাটো নাপাহৰিব আপুনি ওযু কৰিলে আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিলে ইয়াৰ পিছত দিনতো যদি এই আমল কৰে যদি পাৰে আপুনি 2 রাকাত সালাতুত তওবার নামাজ পঢ়িব তওবার 2 রাকাত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তওবা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূরাতে আপুনি নামাজ পঢ়িব পাৰে যদি আৰবিত নাজানে তেন্তে অসমীয়াত এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে তওবার 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূরাতে আপুনি 2 রাকাত নামাজ আদায় কৰিলে নামাজৰ পিছত এই ঠাইত বহি প্ৰথমতে 3 বাৰ দুরূদ শরীফ পঢ়িব দুরূদ শরীফ যেটো আমি নামাজত পঢ়ো আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ যদি এই দুরূদ শরীফ না জানেন তেন্তে আপনি সৰু এটি দুরূদ শরীফ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 বার পঢ়ি লব ইয়াৰ পিছত 3 বার ইস্তিগফাৰ পঢ়িব আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাই যদি দীঘল হয় তেন্তে আস্তাগফিরুল্লাহ 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 3 বার পঢ়িব ইয়াৰ পিছত 13 বার আল্লাহ তাআলাৰ এই সিফাতে নাম পঢ়িব ইয়া জাল জালালি ওয়াল ইকরাম ইয়া জাল জালালি ওয়াল ইকরাম ইয়া জাল জালালি ওয়াল ইকরাম 13 বার পঢ়াৰ পিছত হাত তুলি আল্লাহ তাআলাৰ ওচৰত আপুনি দোয়া কৰিব আপুনি যি সমস্যাত পৰি আছে সেই সমস্যা আপুনি আল্লাহৰ আগত ব্যক্ত কৰিব সেই সমস্যা আগত আনি আল্লাহৰ ওচৰত দোয়া কৰিব আল্লাহ তাআলাই সমস্যা সমাধান কৰি দিব যদি কোনো দুশ্মনে আপোনাক বহুত কষ্ট দি আছে সেই দুশ্মনৰ নাম আপুনি লৈ আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব আল্লাহ তাআলাই ইয়া জাল জালালি ওয়াল ইকরাম এই নামৰ বৰকতত আপোনাৰ দুশ্মন চিৰতৰে ধ্বংস কৰি দিব দুশ্মন ধুলিসাত হৈ যাব আপোনাৰ জীৱনত যদি তংগী হৈ আছে অভাৱ অনাটন হৈ আছে আল্লাহ তাআলাই এই নামৰ উছিলা লৈ এই নামৰ উছিলা কৰি আপোনাৰ জীৱনত বৰকত দান কৰিব জীৱনত শান্তি আহি যাব আল্লাহ তাআলাৰ ওচৰত গুনাহৰ কাৰণে মাফি বিচাৰিব আল্লাহ তাআলাই জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব ইয়া জাল জালালি ওয়াল ইকরাম এই নাম পঢ়ি আপুনি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিলে আপোনাৰ দোয়াসমূহ আল্লাহ তাআলাই খালি হাতে ঘূৰাই নিদিয়ে নিশ্চয় আপোনাৰ দোয়া আল্লাহ তাআলাই কবুল কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে বেছি বেছি কৈ ইয়া জাল জালালি ওয়াল ইকরাম এই নাম বেছি বেছি কৈ পঢ়াৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু